এইটো ধেমাজি বাৰী মানে ডেকা পথাৰৰ ছোৱালী এজনী ৰাতিপুৱা তেওঁ সদায় চাইকেল লৈ টিউশ্যন কৰিবলৈ যায়। সৰু ছোৱালী ক্লাছ 9ত পঢ়া ছোৱালী। তো কুঁহিয়াৰ বাৰীলৈ টিউশ্যন কৰিবলৈ গৈ থাকোঁতে আজি ৰাতিপুৱা কোনোবা অচিনাকি 3-4জন ডেকা ল'ৰা আৰু সেই গ্ৰুপটোত এজনী মহিলা আছিল বুলিও শুনিছোঁ। গতিকে এজনী মহিলা আৰু 3-4জন ডেকা ল'ৰাই তেওঁক আগচি ধৰিছে আৰু মিছবিহেভ কৰিছে। তেওঁৰ আনকি ব্লেড লৈ পেলাই তেওঁক কটা চিঙাও কৰিছে। গতিকে এই ঘটনাটো এটা অতি জঘন্য ঘটনা আৰু আমি বিভিন্ন সময়ত আজি কিছুদিন ধৰি খুব শুনি আছোঁ গোটেই অসমত গোটেই ভাৰতবৰ্ষত এই নাৰী নিৰ্যাতন বা ধৰ্ষণ হত্যা এই ঘটনাবিলাকৰ বাতৰি আহি আছে। আৰু আমাৰ এই অঞ্চলত নাছিলে, কিন্তু হঠাৎ আমি আজি এই ঘটনাটো শুনি পেলাই আমি আচৰিত হৈছোঁ আৰু এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু পুলিচ প্ৰশাসনৰ ওচৰত আমাৰ দাবী অতি সোনকালে এই যিসকল দোষী যিসকল দুৰ্বৃত্ত তেওঁলোকক কৰায়ত্ব কৰিব লাগিব। আৰু যদি তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰে তেন্তে কিন্তু আমাৰ ৰাইজ আজি জাগিছে। আমি থানা পুলিচ ঘেৰাও হ'লেও কৰিম। কেইদিনমান পিছত আমি এটা আন্দোলন কৰিম যদি তেওঁলোকক ধৰিব নোৱাৰে। আৰু এই ঘটনাবিলাক শুনি শুনি এতিয়া এনেকুৱা হৈছে প্ৰতিদিনে এই যে ঘটনাবিলাক শুনি আছোঁ, আমাৰ পুলিচ প্ৰশাসন আছে নাই, চৰকাৰ এখন আছে নাই, তেনেকুৱা এটা সন্দেহ হৈ গৈছে। গতিকে অতি সোনকালে পুলিচ প্ৰশাসন চৰকাৰে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই ঘটনাবিলাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিব লাগে। Soel আছে